নমস্কাৰ তোমালোকক এডুজনলৈ স্বাগতম জনাইছো এটো দশম শ্ৰেণীৰ স্থানাংক জ্যামিতি নামৰ পাঠটোৰ 10 নম্বৰ ভিডিও আমি আজি এক্সাৰসাইজ 7.3 বিষয়ে আলোচনা কৰিম যি সকলে আগৰ ভিডিওবোৰ চোৱা নাই তেওঁলোকে আগৰ 9টা ভিডিও চাইহে এই ভিডিওটোত আহিবা আমি আগৰ ভিডিওটোত শিকি আছিলো স্থানাংক জ্যামিতিৰ সহায়ত এটা ত্ৰিভুজৰ কালি কেনেকৈ নিৰ্ণয় কৰে সেই ফৰ্মুলা এটা বিষয় পঢ়িছিলো আৰু সেই ফৰ্মুলাটোৰ ওপৰত বেছ কৰি এক্সাৰসাইজ 7.3 টো আছে আজি আমি এই বিষয়ে আলোচনা কৰিম হলো মই অকমান ৰিভাইজ কৰি দিছো আমি এটা ত্ৰিভুজ লৈছো তাৰ এটা শিক্ষাবিন্দু লৈছিলো a x1, y1 আনটা b লৈছিলো শিক্ষাবিন্দু ইয়াত কি স্থানাংক লৈছিলো x2 y2 আৰু এটা বিন্দু লৈছিলো ধৰিলো c তাৰ স্থানাংক লৈছিলো x3 y3 আমি জেনেৰেলি ত্ৰিভুজৰ কালি বুলি ক'লে মনলৈ আহে হাফ ইনটু ভূমিপূৰণ উন্নতি কিন্তু আমি সেই ফৰ্মুলা বিষয়ে এই লেসনত পঢ়া নাই আমি কিহৰ সহায়ত পঢ়িম এটো লেসনত স্থানাংক জ্যামিতিৰ সহায়ত মানে বিন্দু গিটা দিয়া থাকিলে কেনেকৈ এটা ত্ৰিভুজৰ কালি উলিয়াব পাৰি সেই বিষয়ে আলোচনা কৰিম ঠিক আছে এডখলৈকে বুজি পালা এতিয়া আমি যদি ত্ৰিভুজটো কালি উলিয়াব লাগে কেনেকৈ উলিয়াম চোৱা ত্ৰিভুজৰ কালি ইজ ইকুৱেল টু ইয়াটো হাফটো আহিব ঠিক আছে হাফ ইনটু ঠিক আছে ব্ৰেকেট দিবা এটা কি লিখিম চোৱা এটো লিখা ফৰ্মুলাটো এনে যথেষ্ট দীঘল কিন্তু একদম লিখা সহজ পদ্ধতি এটা আছে হাফ দিবা পূৰণ তাৰপা x into y minus y লিখিবা এবাৰ লিখিলা আকৌ লিখিবা এটো x into y minus y দুবাৰ লিখিলা আকৌ লিখিবা এটো সেম বস্তুটো x into y minus y ডাঙৰ ব্ৰেকেট ক্লোজ কি কৰিলো মই হাফ লিখিলো তাৰপা পূৰণ ব্ৰেকেটৰ ভিতৰত গোটেইখিনি x into y minus y plus x into y minus y plus x into y minus y এই ভিতৰ এটো বস্তু তিনিবাৰ লিখিলো এডখলে বুজি পালা এতিয়া নাম্বাৰিং কৰা কেনেকৈ নাম্বাৰিং কৰিবা এটোক দিয়া 1 একৰ পিছত কি হয় 2 তাৰ পিছত কি হ'ব 3 হয়নে 1 2 3 ধৰিলো একৰ পিছত কি হ'ব 2 তাৰপা 3 এবাৰ এটোক দিয়া 2 এবাৰ একৰ পৰা ষ্টাৰ্ট কৰিছিলো এবাৰ এটো 2 পৰা ষ্টাৰ্ট কৰিলো 2 পিছত কি হ'ব 3 3 পিছত কিবা আছে নি নাই তেনেহলে প্ৰথমটো লাগি হা 1 বুজি পালা না কথাটো 1 2 3 তাৰপা এটো যেহেতু একৰ পৰা ষ্টাৰ্ট কৰিলো এটো 2 পৰা ষ্টাৰ্ট কৰিম 2 তাৰপা 3 তাৰপা আকৌ পাছত নাই যেহেতু আগলৈ ঘূৰিম 1 ইয়াত কোৰ পৰা ষ্টাৰ্ট হ'ব এটো 1 হ'ল এটো 2 হ'ল এবাৰ এটো কোৰ পৰা ষ্টাৰ্ট হ'ব 3 এটো 3 হ'ব 3 পিছত কিবা আছে নাই মানে প্ৰথমটোলৈ ঘূৰি আহিব 1 তাৰপা সেকেন্ডত কি হ'ব 2 হ'ব বুজি পালা না তেন্তে এটোৱে ফৰ্মুলাটো কি গম পালো তেন্তে হাফ ইনটু x1 হোল ইনটু y2 minus y3 plus x2 হোল ইনটু y3 minus y1 plus x3 হোল ইনটু y1 minus y2 এনেকৈ ফৰ্মুলাটো মুখস্থ ৰাখিবলৈ তোমালোকে অসুবিধা পাব পাৰা সেইকাৰণে এই প্ৰচেছটোত কৰিবা প্ৰথমে হাফটো লিখি লবা কি লিখিবা প্ৰথমে হাফটো লিখিবা তাৰপা সেই বস্তুটো তিনিবাৰ লিখিবা বুজি পালা না সেই বস্তুটো কেইবাৰ লিখিবা তিনিবাৰ লিখিবা তাৰপা তেনেকৈ কৰিবা প্ৰথম 1 2 3 তাৰপা 2 3 1 তাৰপা 3 1 2 ক্লিয়াৰ তেন্তে এটো আছে ত্ৰিভুজৰ কালি উলিওৱা ফৰ্মুলা এই ফৰ্মুলাটোৰ বিষয়ৰ ওপৰতে এক্সাৰসাইজ 7.3 আছে তাৰ পাছতে মই আৰু এটা কথা কৈছিলো যদি তিনটা বিন্দু একৰেখীয় হয় ধৰিলা মই এই তিনটা বিন্দু একৰেখীয় হ'ল বুলি ধৰি লৈছো a, b, c একৰেখীয় মানে কি একেডাল হৰলেখাতে থকা একৰেখীয় মানে কি একেডাল হৰলেখাতে থকা ক্লিয়াৰ একৰেখীয় হলে এই তিনটা বিন্দু ধৰিলা একৰেখীয় a b c এটো a এবোৰ শিকাইছিলো আগৰ ভিডিওটোত c একৰেখীয় তেন্তে হিহতৰ দ্বাৰা কিবা ত্ৰিভুজ গঠন হ'ব নি যদি গঠন হয়ও তেন্তে তাৰ কালি কিমান হ'ব 0 হ'ব মানে একচুয়ালি ত্ৰিভুজ গঠন নহয় বুলিয়ে ক'ব পাৰো যদি হয়ও তাৰ মিনিং কি তাৰ কালি কি আছে জানো ত্ৰিভুজ নাই 0 মানে a b c একৰেখীয় হলে মানে এই গোটেই ভ্যালুখিনি মান কিমান হ'ব মানে উক্ত ত্ৰিভুজটো কালি গোটেই ভ্যালুখিনি মান কিমান হ'ব 0 হ'ব কিমান হ'ব 0 হ'ব আৰু যদি হাফটো যদি ইফালে লৈ যায় কি হ'ব 0.2 মানে একচুয়ালি ইফালে থাকি যাব কি ব্ৰেকেটৰ ভিতৰখিনি থাকি যাব x1 * y2 - y3 হোল ইনটু x2 * y3 - y1 হোল ইনটু x3 * y1 - y2 আৰু হাফটো কি আসলে না আগত ইফালে গুছি গলে 0.2 হ'ব 0.2 সিম্পলি কি ক'ব 0 মানে তিনটা বিন্দু একৰেখীয় হোৱা শর্তটো কি বুলি ক'ব পাৰা এটো ক'ব পাৰা মানে ভিতৰ বস্তুখিনি ইজিক্যাল 0 হলে তিনটা বিন্দু কি হ'ব একৰেখীয় হ'ব মানে ত্ৰিভুজৰ কালি ফৰ্মুলাটো ভিতৰ বস্তুখিনি ইজিক্যাল 0 হয় যদি তেন্তে হে বিন্দুকিটা মই কি বুলি ক'ব পাৰো তেনেকা ধৰণৰ ত্ৰিভুজ নাই মানে কি বিন্দুকিটা একৰেখীয় এতিয়া আমি অনুশীলন ষ্টাৰ্ট কৰিম এখিনি বুজি পালা যদি ভালে কথা যদি অসুবিধা লাগিছে আগৰ ভিডিওকিটা চাই লোৱা ধুনিয়াকে ক্লিয়াৰ হৈ যাব অনুশীলনী প্ৰথম কোৱেশ্চনটো কি কৈছে চোৱা ত্ৰিভুজৰ কালি নিৰ্ণয় কৰা যাৰ শীৰ্ষবিন্দুবিলাক হ'ল আমাৰ ত্ৰিভুজৰ কালি উলিয়াব লাগে প্ৰথমটোত শীৰ্ষবিন্দু দিয়া আছে প্ৰথমটোত কিমান দিয়া আছে 2, 3 সেকেন্ডত কিমান দিয়া আছে -1, 0 থাৰ্ডত কিমান দিয়া আছে 2, -4 ক্লিয়াৰ ধৰিলা এটো এটা ত্ৰিভুজ এটা দিয়া আছে ত্ৰিভুজটো শীৰ্ষবিন্দু কেইটা দিয়া আছে মই ধৰি লৈছো প্ৰথমটোক a কিমান ধৰিম 2, 3 সেকেন্ডক ধৰি লৈছো b কিমান ধৰিম -1, 0 c ধৰিম 2, -4 ক্লিয়াৰ এতিয়া কি কৰিম এই ত্ৰিভুজটো কালি উলিয়াব লাগে
ধৰা হোক মই বিন্দুকেইটা প্ৰথম এ বি চি বুলি ধৰি লৈছোঁ এ ইজ ইকুৱেল টু কি 2,3 তেন্তে এইটোৱে কাৰ নিচিনা কাম কৰিব এইটোৱে কাৰ নিচিনা কাম কৰিব কিনাত পেঞ্চিলে তোমালোকে সুবিধা পাবলৈ লিখি ল'ব পাৰা এইটোৱে কাৰ নিচিনা কাম কৰিব x1 y1 নিচিনা কাম কৰিব মানে ইয়াত x1 মানে কিমান 2 বুজিম আৰু y1 মানে কিমান বুজিম 3 বুজিম ঠিক তেনেকৈ বি বিন্দুটোৰ স্থানাংক কিমান দি আছে -1,0 এইটো কাৰ লগত কম্পেয়াৰ কৰিম x2 y2 লগত বুজি পালা মানে এইটো x1 y1 আছিলে এইটো কি আছিলে x2 y2 হয়নে ইয়াতো লিখি ল'ব পাৰা লিখো বুলি ক'লে যদি ইয়াত নিলিখা ইয়াতে লিখি ল'বা পৰীক্ষাত এনেকৈ ইয়াত কলমে নিলিখিবা ইয়াত কাঠ পেঞ্চিলে বুজি নিজৰ কাৰণে লিখি ল'ম বুলি লিখি ল'ব পাৰা এইটো কি হ'ব xt y3 c কিমান হ'ব 2,-4 এইটো কি হ'ব xt y3 এই যে মই কাচিন মাৰি লিখিছোঁ এইবোৰ তোমালোকে এইবোৰ পৰীক্ষাত নিলিখিবা বা তোমালোকে মেইন কপিত এইবোৰ ক'ৰবাত কৰিলে অংকটো নকৰিব মই তোমালোকক সহজ হওক যাতে কাঠ পেঞ্চিলে লিখোঁ বুলি ক'লে লিখি ল'ব পাৰা ঠিক আছে এনেকৈ এইবোৰ পৰীক্ষাত লিখিবলগীয়া বস্তু নহয় ঠিক আছে এইডোখৰলৈ বুজি পালা মানে প্ৰথম বিন্দুটো কাৰ লগত সমান হ'ব মই সেইটো বুজাইছোঁ x1 y1 লগত সমান হ'ব ছেকেণ্ড বিন্দুটো x2 y2 লগত থাৰ্ড বিন্দুটো xt y3 লগত এতিয়া আমি ত্ৰিভুজ এ বি চি কালি উলিয়াব লাগে এটাকে ত্ৰিভুজ এ বি চিৰ কালি ত্ৰিভুজ এ বি চিৰ কালি ইজিকেলি ফৰ্মুলাটো কি আছিলে লিখি লোৱা প্ৰথম অৱস্থাত ফৰ্মুলাটো লিখি ল'বা অসুবিধা নোপোৱা তেতিয়া x এইটো বস্তু 3 বাৰ লিখিম এইটো বস্তু কেইবাৰ লিখিম 3 বাৰ লিখিম তাৰপৰা মই কি কৰিম ইয়াত 1 দিম ইয়াত 2 দিম ইয়াত 3 দিম ইয়াত 2 দিম ইয়াত 3 দিম ইয়াত 1 দিম ইয়াত 3 দিম ইয়াত 1 দিম ইয়াত 2 দিম ভেলুবোৰ বঢ়াই যোৱা হাফ ইনটু x1 মানে কিমান হ'ব x1 মানে কিমান হ'ব 2 হ'ব পূৰণ y2 মানে কিমান y2 মানে 0 মাইনাছ y3 মানে আকৌ মাইনাছ আহিলে 0 মাইনাছ আকৌ -4 মানে মাইনাছে +4 লিখিব পাৰিম নে ইয়াত +4 লিখিব পাৰিম কেলৈ +4 হ'ল গম পালানে y2 ভেলু হ'ল 0 আৰু y2 ভেলু হ'ল -4 আৰু ফৰ্মুলাত আগৰ পৰাই মাইনাছে কি হৈ যাব +4 প্লাছ x2 ভেলু কিমান -1 মাইনাছ আছে যিহেতু মই ব্ৰেকেটত ৰাখিম -1টো ক্লিয়াৰ x2 পিছত কি লিখিম y3 হয় না y3 ভেলু কিমান -4 মাইনাছ y1 মানে কিমান 3 ভেলুবোৰ মই জাষ্ট পুট কৰিছোঁ x2 জেগাত কি লিখিলোঁ -1 যেহেতু মাইনাছ আছে সেইকাৰণে ব্ৰেকেটত ৰাখিলোঁ ইনটু y3 জেগাত কিমান লিখিম -4 মাইনাছ ফৰ্মুলা মতে আহিলে y1 জেগাত কিমান লিখিম 3 লিখিম প্লাছ xt জেগাত কি লিখিম xt জেগাত কিমান 2 ইনটু y1 মানে কিমান লিখিম 3 -0 দুটামান অংক কৰিলে তোমালোকক কেনেকৈ x1 y1 ধৰে গম পাই যাবা বহাতে একদম সহজ লাগিব বা ইয়াতো চাব পাৰা x1 মানে কিমান লিখিম 2 তাৰপৰা ই কি হ'ব y2 মানে 0 -4 হ'ব মানে +4 হৈ গ'ল তাৰপৰা এইবাৰ এইটোলৈ আহা -1 লিখিলোঁ তাৰপৰা কি হ'ব এইটো পৰা ষ্টাৰ্ট হ'ব -4 -3 প্লাছ এইবাৰ এইটোলৈ আহা 2 এইবাৰ এইটো পৰা ষ্টাৰ্ট হ'ব 3 -0 ক্লিয়াৰ এতিয়া হাফটো আগতো থাকক দিয়া ভিতৰৰ ব্ৰেকেটৰ বস্তুবোৰ ভাঙা চোৱা 2 পূৰণ 0 লগত 4 যোগ কৰিলে 4 থাকিব প্লাছে মাইনাছে হৈ গ'ল -1 ইয়াত কি হ'ল চোৱা পূৰণ মাইনাছে প্লাছ 4 লগত 3 যোগ কৰিলে 7 4 ডাঙৰ তাৰ আগত মাইনাছে কাৰণে -7 অ'কে ক্লিয়াৰ প্লাছ 2 পূৰণ তাৰ লগত 3 পৰা 0 গ'লে 3 এইডোখৰলৈ বুজি পালানে পালা এতিয়া কিমান হ'ল হাফ পূৰণ 2 4 গুণ 8 মাইনাছে প্লাছ 1 7 গুণ 7 প্লাছটো প্লাছ হৈ থাকিব 2 3 গুণ 6 এইডোখৰলৈকে নোট কৰা মই এইখিনি ওপৰখিনি ৰাফ কৰিম এতিয়া এইডোখৰলৈকে নোট কৰা মই ওপৰখিনি ৰাফ কৰিছোঁ সমান চিহ্ন তলে দিলে তোমালোকে দি গৈ থাকিবা সমান চিহ্ন কি লিখিম তেন্তে হাফ ইনটু এতিয়া যোগ কৰি দিয়া 8 6 14 লগত 7 যোগ কৰা 21 হয় না 21 8 পাছত 15 লগত 6 যোগ কৰিলে 21 মানে ব্ৰেকেটৰ গোটেইকেইটাক যদি যোগ কৰোঁ কিমান পাম 21 পাম মানে এইটো মানে কি 21 তলত একেটা আছে 2 লগত 1 পূৰণ হ'ল তলত 2 আহিব ওপৰত 1 লগত 21 পূৰণ হ'লে 21 মানে আনসাৰ কিমান পালোঁ 21/2 বৰ্গ একক কি লিখিব লাগিব লাষ্টত আনসাৰ বৰ্গ একক কেলে কাৰণ আমাৰ ত্ৰিভুজৰ কালি কেনেকৈ আহে মিটাৰ স্কোৱাৰত আহে বা চেণ্টিমিটাৰ স্কোৱাৰত আহে মানে এইটো কি এককটো স্কোৱাৰ হৈছেনে সেইকাৰণে কি লিখিব লাগিব বৰ্গ একক তেন্তে আমি আনসাৰ কিমান পালোঁ 21/2 বৰ্গ একক পালোঁ লাষ্টত লিখি দিবা কি লিখিব লাগিব এটাকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি ইকুৱেল টু 21/2 বৰ্গ একক এইটোক এনেকৈও লিখিব পাৰা একক স্কোৱাৰো লিখি দিব পাৰা একেই কথা বা আগত বৰ্গ একক ক্লিয়াৰ
তেন্তে মই এইটো আনসাৰ গম পাই গলো কিমান পালো 21/2 ইয়াৰ ধৰণৰ সেম ধৰণৰ ইটো অংক চোৱা ইটো অংক চোৱা ইটো অংক কিমান চা -5, -1 3, -5 5, 2 ক্লিয়াৰ এতিয়া এইকেইটাকো একে ধৰি ল'ব লাগিব প্ৰথম এটা a আনটো b আনটো একে প্ৰসেস ধৰা হোক a কিমান ধৰিছো -5, -1 মানে এইটো বিন্দু a -5, -1 এইটো বিন্দু কিমান b মানে 3, -5 এইটো বিন্দু c 5, 2 এইটো মানে কি বুজাব এইটোৱে x1 y1 বুজাব এইটোৱে কি বুজাব x2 y2 বুজাব এইটোৱে কি বুজাব x3 y3 বুজাব এটা ধৰা হক a টো ধৰিলো b ধৰিম এইটো 3, 5 -5 সৰি c 5, 2 এতিয়া কি উলিয়াব লাগে abcd বস্তু কালি উলিয়াব লাগে হয়নে এটাকে ত্ৰিভুজ abc ৰ কালি ফৰ্মুলাটো লিখি ল'ব পাৰা হাফ ইনটু কি আছিলে x1 y2 - 3 plus x2 y3 - y1 plus মই এটো মনত আছে কাৰণে মই লিখি গৈছো তোমালোকে যিসকলে অসুবিধা পায় তেনেকৈ লিখি লবা মই এই জাস্ট শিকাই গল যে কেনেকৈ ফৰ্মুলাটো লিখে x3 y1 - y2 নহলে এটা যদি একৰ জায়গা 2 লিখি দিয়া গোটেই অংকটো তোমাৰ ভুল হৈ যাব হাফ ইনটু এটা ভ্যালু বহা x1 ৰ জায়গাত কিমান বহাম -5 x1 ৰ জায়গাত কিমান বহাম -5 যেহেতু মাইনাস আহিলে ব্ৰেকেটত ৰাখিম y2 জায়গাত কিমান বহাম y2 কোনটো এটো x2 y2 জায়গাত লিখিম -5 মাইনাস y3 জায়গাত কি লিখিম y3 জায়গাত 2 ব্ৰেকেট ক্লোজ প্লাস x2 জায়গাত কি লিখিম 3 এটো x2 y2 হয় না 3 পুৰণ y3 জায়গাত কিমান লিখিম y3 জায়গাত লিখা y3 জায়গাত 2 মাইনাস y1 জায়গাত কিমান লিখিম y1 এটো -1 আৰু মাইনাস এটো কি হৈ যাব +1 হৈ যাব কেল হল গম পালানে মাইনাস ডাল ফৰ্মুলাত আছিল আকৌ -1 আহিলে না মাইনাস কি হল +1 প্লাস xt জায়গাত কিমান xt জায়গাত কিমান পাম 5 হোল ইনটু y1 ৰ জায়গাত কিমান y1 আকৌ আহিলে না y1 ৰ জায়গাত কিমান পাম -1 মাইনাস y2 জায়গাত -5 আকৌ মাইনাস কি হৈ যাব +5 ব্ৰেকেট ক্লোজ এটা কিমান পালা হাফ ইনটু -5 থাকক দিয়া পুৰণ -5 প্লাস 5 ৰ লগত 2 যোগ কৰিলে 7 5 ডাঙৰ তাৰ আগত মাইনাস কাৰণে -7 প্লাস এটো কিমান হ'ব 3 পুৰণ 2 লগত 1 যোগ কৰিলে 3 ক্লিয়াৰ এটো প্লাস 5 পুৰণ 5 ৰ পৰা যদি 1 বিয়োগ কৰো এনেকৈ সব মাইনাস প্লাস মাইনাস 5 ৰ পৰা যদি 1 বিয়োগ কৰো 4 থাকিব 5 ডাঙৰ যেহেতু তাৰ আগত প্লাস কাৰণে +4 হ'ব ক্লিয়াৰ হাফ ইনটু ইয়াত -7 কি হৈ যাব পূৰণ কৰিলে প্লাস হৈ যাব 5 7 গুণ 35 প্লাস 3 3 গুণ 9 প্লাস 20 ক্লিয়াৰ উপৰখিনি মহাইছো তেনে কিমান পালা এটো হাফ ইনটু 35 ৰ লগত 9 যোগ কৰিলে পাবা 44 এখিনি যোগ কৰিব লাগিব ন 35 20 আৰু 9 এটো 14 কৰিলে 1 5 6 64 কিমান পাবা 64 এতিয়া কি আলটিমেট কি পালা তেন্তে 64/2 64 2 কাটিলে কিমান হয় 2 হৰণ কৰিলে 31 বৰ্গ একক 31 বৰ্গ একক এটাকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি এটাকে নিৰ্ণয় ত্ৰিভুজটোৰ কালি কিমান হ'ব 31 বৰ্গ একক ক্লিয়াৰ নে হল তেনে নিৰ্ণয় ত্ৰিভুজটো কালি কিমান পালো গম পাইছা 31 বৰ্গ একক পালো তেনে মই আজিলৈ ইমানতে আহিছো ইয়াৰ পাছৰ ভিডিঅত মই ইয়াৰ পাছৰ কোৱেশ্চনৰ পৰা ডিসকাস কৰিম আজি এই ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ